ভিতর ঢুকবে তো ভুয়া অভিযোগ করে গ্রেপ্তার করো এসআরের নামত ভুয়া অভিযোগ করে গ্রেপ্তার করো আওয়াজ দাও সংখ্যালঘুর উপর অত্যাচার না চলিব সংখ্যালঘুর উপর অত্যাচার বন্ধ করো সংখ্যালঘুর উপর অত্যাচার হারাশাস্তি বন্ধ করো সংখ্যালঘুর উপর সংখ্যালঘুর নাম করো দুর্গা জিলা কমিটির উদ্যোগত এসআইআর নামত যে এটা জাতিক টার্গেট করে যে ধরনের হারাশাস্তি আরম্ভ করেছে এই হারাশাস্তির বিরুদ্ধে আমি প্রতিবাদ সাব্যস্ত করি ধুবুৰীৰ আয়ুক্ত ডাঙৰীয়াক এখন মেমৰেণ্ডম দাখিল কৰিম আৰু এইবিলাক অনতিপলমে বন্ধ কৰিব লাগে। বিশেষকৈ এছআৰত ভুৱা অভিযোগকাৰী গ্ৰেপ্তাৰ নকৰালৈকে অসমত আন্দোলন চলি থাকিব। অনতিপলমে এই আন্দোলনটো বন্ধ কৰিব লাগে। যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ নামত শপত খোৱা এজন ব্যক্তি তেখেতে কৈছে মিয়াৰ ওপৰত হাৰাশাস্তি চলিব আৰু মোৰ ইনষ্ট্ৰাকশ্যনত বিজেপি কৰ্মীসকলে ভুৱা অভিযোগ যিসকল দি আছে মোৰ কথাত দি আছে। কি অভিসন্ধি লুকাই থকা বুলি ভাবিছে? কি ক'লে? অভিসন্ধি কি লুকাই? অভিসন্ধি লুকাই আছে। তাৰমানে ভোটবিলাক আমাৰ একগোট কৰি তেখেতসকলে পলাৰাইজ কৰি ভোট লোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছে আৰু এই কথাষাৰ তেখেতৰ বক্তব্যৰ ওপৰত ইতিমধ্যে ৰাষ্ট্ৰসংঘলৈ গুচি গৈছে। ৰাষ্ট্ৰসংঘৰ পৰা ভাৰত চৰকাৰক এখন ৰিপ্লাই দিছে। এই ৰিপ্লাই ছেটিছফেক্টৰী নহয় বুলি আকৌ ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আৰু এখন জাননী প্ৰেৰণ কৰিছে ভাৰত চৰকাৰলৈ। আৰু অনতিপলমে আমি এজন সংবিধানৰ নামত শপত খোৱা ব্যক্তিক এনেকুৱা কথা বতৰা কোৱাৰ কাৰণে অনতিপলমে আইনৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আৰু মুখ্যমন্ত্ৰীৰ পৰা তেখেত পদত্যাগ কৰিব লাগে বুলি আমালোকৰ AIDF তথা সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ এটা দাবী। আৰু এই দাবীটো আইনীভাৱে যাতে হয় ইলেকশ্যন কমিশ্যনাৰকো ইয়াত পুতলা হিচাপে আছে। ইলেকশ্যন কমিশ্যনে নিশ্চয় চাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য। এই বক্তব্যত তেখেতে ইলেকশ্যন কমিশ্যনাৰকো নস্যাৎ কৰা বুলি দেখা গৈছে যে ইলেকশ্যন কমিশ্যনাৰে ইয়াত কোনো ধৰণৰ ভূমিকা নাই। তেখেতে একদম বীৰ দৰ্পে এনেকুৱা মিডিয়াত ক'ব পাৰিলে গণতন্ত্ৰ দেশত আমি বসবাস কৰোঁ, ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ আওতাত পৰে। মুখ্যমন্ত্ৰী নিজে গৃহমন্ত্ৰী, তেখেতে আইনী দিশবিলাক চাই এনেকুৱা ধৰণৰ যিবিলাক তুচ্ছ তাচ্ছিল্য মন্তব্য অনতিপলমে বন্ধ কৰিব লাগে। সিংঘি প্ৰাক্তন বিধায়ক, তেওঁৰ ওপৰত বিভিন্ন ধৰণে প্ৰতিবাদ হোৱা দেখা গৈছে। এই আচাৰ কমিটিক লৈ কি ক'ব? অশোক কুমাৰ সিংঘি ডাঙৰীয়াৰ কথাই নহয়, যিবিলাক ভুৱা অভিযোগকাৰী আছে প্ৰত্যেকৰ বিৰুদ্ধে আমি আয়ুক্তক, ইলেকশ্যন অফিচাৰ আৰু BLOৰ ওপৰত FIR লঞ্চ কৰিম বুলি ইতিমধ্যে আমাৰ লিগেল চেল খুলি দিয়া হ'ব। কালি এডভোকেট জমশেদ তালুকদাৰে এইটো লিড লৈছে। তেখেতে যিমানকাৰী অভিযোগকাৰী আছে সকলোৰে বিৰুদ্ধে আমি FIR লঞ্চ কৰিম। মিয়াক কষ্ট দিলে মিয়াক মামাই ভাল পায় বুলি কৈছে। এই কথাষাৰে কৈছোঁ, এজন সাংবিধানিক থকা মৰ্যাদা থকা ব্যক্তি এই কথাষাৰ হিন্দুস্তানত কেনেকৈ ক'বলৈ পালে? কোনো পধ্যে এইটো গ্ৰহণযোগ্য নহয়। মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, গৃহমন্ত্ৰী এইবিলাক দায়িত্ব আছে। এই কথাষাৰ ওপৰত মুখ্যমন্ত্ৰীক অনতিপলমে পদত্যাগ কৰিব লাগে বুলি বিভিন্ন পক্ষত দাবী উঠিছে আৰু সজৰি AIDF কৰ্মীও দাবী উত্থাপন কৰিছে। ইতিমধ্যে বিহাৰৰ পৰা আৰম্ভ কৰি পশ্চিমবংগৰ পৰা কৰি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। আৰু যিহেতু নেচাৰ অফ ষ্টাইল কেছৰ একেই, আমি যদি এতিয়া তাত যাই অংশগ্ৰহণ কৰোঁ, আমাৰ ফালৰ পৰা কৰা হৈছে, কিন্তু এইবিলাক গোটেইখিনিকে ত্যাগ কৰি দিয়া হৈছে। আৰু আমাৰ অসমত দেখা দেখি যিবিলাক মানুহ ফৰ্ম নম্বৰ 7 হতুৱাই ভোটাৰ লিষ্টৰ পৰা নাম বানচাল কৰাৰ যি ষড়যন্ত্ৰ চলি আছে, ইতিমধ্যে ধুবুৰীতো দিছে, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত দিছে। আৰু এইবিলাক
হাৰাশাস্তিৰ নামত হিয়াৰিঙৰ নামত যি ধৰণৰ হাৰাশাস্তি চলি আছে, কালি বিলাসীপাৰাত এটা অপ্ৰীকৃতৰ ঘটনা হৈছে। চাৰ্কল অফিচাৰজন পাব্লিকত এজন মহিলা মানুহ শাৰীৰিকভাৱে আক্ৰমণ কৰাত তেখেতসকলে পদ অৱৰোধ কৰিছিল। এতিয়া FIR লজ কৰি আমাৰ নিৰীহ পাব্লিকৰ ওপৰত যি অত্যাচাৰ কৰিছে, এই অত্যাচাৰবিলাক অনতিপলমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে বন্ধ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।